ওম শান্তি ৩ ছেপ্টেম্বৰ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকক সঁচা যাত্ৰা শিকাবলৈ সত্য পাণ্ডা আহিছে। তোমালোকৰ যাত্ৰাত মুখ্য হৈছে পবিত্ৰতা, স্মৰণ কৰা আৰু পবিত্ৰ হোৱা। প্ৰশ্ন: তোমালোক বাৰ্তাবাহক বা পয়গম্বৰৰ সন্তানসকলে কোনটো এটা কথাৰ বাহিৰে অন্য কোনো কথাত তৰ্ক কৰিব নালাগে? উত্তৰ: তোমালোক বাৰ্তাবাহক সন্তানসকলে সকলোকে এইটো বাৰ্তা দিয়া যে নিজক আত্মা বুলি বুজক আৰু পিতাক স্মৰণ কৰক। তেতিয়া এই যোগগ্নিৰ দ্বাৰা আপোনালোকৰ বিকৰ্ম বিনাশ হ'ব। এইটোৱে চিন্তা ৰখা, বাকী অন্য কথাত গৈ কোনো লাভ নাই। তোমালোকে কেৱল সকলোকে পিতাৰ পৰিচয় দিব লাগে, যাৰ দ্বাৰা তেওঁলোক আস্তিক হয়। যেতিয়া ৰচয়িতা পিতাক বুজি পাব, তেতিয়া ৰচনাক বুজাটো সহজ হৈ যাব। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সঁচা পবিত্ৰ ব্ৰাহ্মণ হ'ব লাগে। কেতিয়াও মনতো যাতে ক্ষুদ্ৰ পতিত হোৱাৰ খেল নাহে, লেখ মানুহ দৃষ্টি নাযায়, এনেকুৱা অৱস্থা গঢ়ি তুলিব লাগে। ২. পিতাই যি পঢ়াই আছে সেই বুজনি বুদ্ধিত ৰাখিব লাগে। বিকৰ্ম কৰাৰ যি আসুৰিক অভ্যাস আছে সেয়া দূৰ কৰিব লাগে। পুৰুষাৰ্থ কৰি কৰি সম্পূৰ্ণ পবিত্ৰতাৰ উচ্চ লক্ষ্যত উপনীত হ'ব লাগে। বৰদান: কাৰণক নিবাৰণ কৰি চিন্তা আৰু ভয়ৰ পৰা মুক্ত হৈ থাকোঁতা মাষ্টাৰ সৰ্বশক্তিমান হোৱা। বিস্তাৰ: বৰ্তমান সময়ত অল্পকালৰ সুখৰ লগতে চিন্তা আৰু ভয় এই দুয়োটা বস্তু আছেই। য'ত চিন্তা আছে ত'ত আৰাম থাকিব নোৱাৰে, য'ত ভয় আছে ত'ত শান্তি থাকিব নোৱাৰে। সেয়েহে সুখৰ লগতে এই দুখ অশান্তিৰ কাৰণো আছে। কিন্তু তোমালোক সৰ্বশক্তিৰ সম্পদেৰে সম্পন্ন মাষ্টাৰ সৰ্বশক্তিমান সন্তানে দুখৰ কাৰণ নিবাৰণ কৰোঁতা, সকলো সমস্যাৰ সমাধান কৰোঁতা সমাধান স্বৰূপ হোৱা। সেইকাৰণে চিন্তা আৰু ভয়ৰ পৰা মুক্ত হোৱা। যিকোনো সমস্যা তোমালোকৰ আগত খেল কৰিবলৈ আহে, ভীতিগ্ৰস্ত কৰিবলৈ নহয়। শ্লোগান: নিজৰ বৃত্তি শ্ৰেষ্ঠ কৰি তোলা, তেতিয়া তোমালোকৰ প্ৰবৃত্তি স্বতঃ শ্ৰেষ্ঠ হৈ যাব। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। সময় অনুসৰি এতিয়া সকলো ব্ৰাহ্মণ আত্মাক সমীপত আনি জ্বালাস্বৰূপ বায়ুমণ্ডল গঢ়াৰ সেৱা কৰা। তাৰ বাবে লাগিলে ভাটি কৰা বা পৰস্পৰ সংগঠিত হৈ আত্মিক বাৰ্তালাপ কৰা, কিন্তু জ্বালাস্বৰূপৰ অনুভৱ কৰা আৰু কৰোৱা। এইটো সেৱাত লাগি যোৱা, তেতিয়া সৰু সৰু কথাবোৰ সহজে পৰিৱৰ্তন হৈ যাব। ওম শান্তি।